এফালে জুবিন গাৰ্গৰ কথাটো নকওঁৱেই আপুনি কথাটো যদি আৰু অকণমান খোলাকৈ কয় কাৰ কথা কোৱা এয়া জাতীয়তাবাদ নে সুবিধাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ বহাগৰ গোটেই বছৰটোৱে যদি ভদিয়া ককাই ঢোলটোকে বজাই থাকে কৰ্ম কেতিয়া কৰিব আপোনাক নেপালৰ ৰাষ্ট্ৰপতিয়েও হয় বিশেষভাৱে সন্মান জনাইছিল প্ৰগতি আৰু দুৰ্নীতি দুইটা ককাই ভাই দুইটাৰ লগত যথেষ্ট মিল সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ যি ন্যাসৰ আপুনি একেবাৰে গুৰু দায়িত্বত আছে মই সভাপতি দায়িত্ব আজিকালি বঁটা ছিষ্টেমটো আৰু বজাৰত বঁটা কিনাৰ নিচিনা বঁটা ধেৰ হৈ গ'ল ন বতাহত উৰি থাকে বতাহ ভূপেন হাজৰিকা দেৱৰ নিচিনা মানুহক মানুহে পাহৰি পেলালে নমস্কাৰ উদ্যম পডকাষ্টৰ আজিৰ এটা বিশেষ খণ্ডলৈ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে এগৰাকী বিশিষ্ট কণ্ঠশিল্পী গীতিকাৰ সকলোৰে পৰিচিত লোহিত গগৈদেৱ আমি তেখেতক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মই আজি লখিমপুৰেদি উদ্যম যিটো পডকাষ্ট তোমালোকে এটা সাংস্কৃতিক বাতাবৰণ সৃষ্টিৰ কাৰণে এটা অনুষ্ঠান কৰিছা সাংস্কৃতিবান ডেকা হিচাপে তোমাকো ধন্যবাদ জনাইছোঁ দেই লগ পাই ভাল লাগিল লগতে লোহিত গগৈদেৱৰ লগত অহা বাদ্যযন্ত্ৰী ধ্ৰুৱজ্যোতি দাসদেৱকো আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমি আজি আপোনাৰ লগত সংগীতৰ লগতে আপুনি এই সংগীতৰ জগতখনলৈ কেনেদৰে আহিলে আৰু আপোনাৰ সমূহ সৃষ্টিৰাজিৰ কথা পাতিম তাৰ লগতে আমি সকলোৱে জানো আপোনাৰ প্ৰয়াত কণ্ঠশিল্পী সকলোৱে জনতাৰ কণ্ঠশিল্পী বুলি কয় ৰাজীৱ শদিয়াও আপোনাৰ একেবাৰে কনিষ্ঠ ভাতৃৰ দৰে আছিল এইটো অপ্ৰিয় সত্য কথা হয় তেখেতৰ লগত আপুনি কেইবাটাও গীত দুয়োজনে দ্বৈত কণ্ঠত গাইছে তাৰ উপৰিও আপুনি অসমৰ বহুকেইজন প্ৰতিষ্ঠিত গীতিকাৰৰ লগত কণ্ঠশিল্পীৰ লগত কেইবাটাও অতি জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে আমি এই সমূহ কথা আজি এই পডকাষ্টটিত আলোচনা কৰিম আমি এতিয়া প্ৰথমতেই আপোনাৰ পৰা অনুষ্ঠানটিৰ আৰম্ভণিতে যিটো গান আপোনাৰ গাই ভাল লাগে সেই গানটিৰে আৰম্ভ কৰিব বিচাৰিছোঁ ভাল লগা গান বুলি ক'লে অজস্ৰ মই নিজেই বহু সংখ্যক গীত সৃষ্টি কৰিলোঁ তথাপিতো এটা গীত মই জনজীৱনৰ চহা জীৱনৰ লগত সম্পৰ্ক থকা এটা গীত মোৰ ভাল লাগে কেতিয়াবা গীতটো সৃষ্টি হৈছিল এজন বয়োবৃদ্ধ মানুহ এখন মেট মৰা শাক পাচলিৰ ভাৰ এখন লৈ বজাৰলৈ আহি আছে বজাৰলৈ আহিছে শাক পাচলিৰ ভাৰ ঠাণ্ডা দিনতো কেঁচা ঘাম গোটেই গাল মুখমণ্ডল বিৰিঙি উঠিছে মানুহজনক দেখি এটা মোৰ গান সৃষ্টি কৰিবলৈ এটা সুন্দৰ মানে গতানুগতিকভাৱে এটা গান সৃষ্টিৰ এটা পৰিৱেশ মনলৈ আহিল আৰু সেইটোকে মই গাব খুজিছোঁ শাক পাচলিখিনি বজাৰলৈ লৈ গৈছে আৰু বস্তু কেইপদ বিক্ৰী কৰি পোৱা পইচাকেইটাৰে কি কৰিব মনৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাতে মই তাহানিতেই লিখা এইটো আকাৰ দি গাইছিলোঁ গীতৰ আকাৰে একেবাৰে বাস্তৱ প্ৰেক্ষাপটত সৃষ্টি কৰা গান মেট মৰা ভাৰ খনি কান্ধত কত পুৰণি কেকু জেকু খোজেৰে কত কেঁচা ঘামেৰে দূৰণিৰ বজাৰলৈ যায় ৰংমন দূৰণিৰ বজাৰলৈ যায় ৰংমন মেট মৰা ভাৰ খনি কান্ধত কত পুৰণি মেট মৰা ভাৰ খনি কান্ধত কত পুৰণি কেকু জেকু খোজেৰে কত কেঁচা ঘামেৰে দূৰণিৰ বজাৰলৈ যায় ৰংমন দূৰণিৰ বজাৰলৈ যায় ৰংমন দূৰণিৰ বজাৰলৈ যায় ৰংমন দুমুঠি পকা সূতা ৰূপহীক লাগিবই তাই হেনো ববই বিহুৱান
দুমুঠি পকা খুটা ৰূপহীক লাগিবই তাই হেনো ববই বিহুৱান বহুদিনৰ তাগিদা এটি নতুন চোলা বহুদিনৰ তাগিদা এটি নতুন চোলা আহারে বাট চাই আছে পোনা কণ দূৰণিৰ বজাৰলৈ যাই ৰং মন দূৰণিৰ বজাৰলৈ যাই ৰং মন ডাঙৰ পোনা কণক মানুহ কৰিবই ডাঙৰ পোনা কণক মানুহ কৰিবই কলেজৰ দেওনা কৰিবই পাৰ হাড় ভঙা শ্রম করি তেজক পানি করি হাড় ভঙা শ্রম করি তেজক পানি করি পঢ়াৰ খৰচ তাৰ কৰিব যোগাৰ চাকৰিৰ কথা হেনো পিছত ভাবিব তাৰ চাকৰিৰ কথা হেনো পিছত ভাবিব তাৰ শিক্ষাই মানুহৰ প্ৰকৃত ধন দূৰণিৰ বজাৰলৈ যাই ৰং মন দূৰণিৰ বজাৰলৈ যাই ৰং মন দূৰণিৰ বজাৰলৈ যাই ৰং মন ধন্যবাদ জনাইছোঁ নিশ্চয় আমাৰ দৰ্শকে গীতটি শুনি ভাল পাব আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ দৰ্শককো জনাব বিচাৰিম কেইটামান দিন পূৰ্বে আমি 2025 বৰ্ষক বিদায় দিছোঁ 2026 বৰ্ষক আদৰণি জনাইছোঁ 2025 বৰ্ষত আপোনাৰ অতি ভাল লগা অভিজ্ঞতা যদি অকণমান আপুনি চমুকৈ আমাৰ দৰ্শকক কয় ভাল লগা অভিজ্ঞতা বুলিতো বছৰটোত তেনেকুৱা এটা মুহূৰ্ত নাই দেই সঁচা কথা ক'বলৈ গ'লে এই 25 বছৰটো আমাৰ শিল্পীসকলৰ কাৰণে বা সংস্কৃতি সংগীতৰ জগতখনৰ কাৰণে খুব বেয়া আমাৰ ৰাজীৱ হদিয়াকো আমাৰ মাজৰ পৰা লৈ গ'ল এফালে চৈয়দ ছাদুল্লাহ ডাঙৰীয়া গায়ত্ৰী হাজৰিকা এফালে আমাৰ দীপক শৰ্মাদেউ এনেকৈ এফালে জুবিন গাৰ্গৰ কথাটো নকওঁৱেই গতিকে অসমৰ সংস্কৃতিৰ এই জগতখনক যেন উকা কৰি থৈ 2025 বছৰটো খুব এটা নিয়তিৰ যেন কিমান এটা পৰিহাস অসমবাসীৰ কাৰণে বা সংগীত জগতৰ কাৰণে সেই 25 বছৰটো তেনেকুৱা ধৰণৰ শুভ তেনেকুৱা ধৰণৰ কোনো সংবাদ নাই বুলি মই ভাবি ল'ব খোজোঁ দেই হয় তথাপিও গতানুগতিকভাৱে মানুহ মৰিছে নহয় জানো বাৰু এইটো কিন্তু পৃথিৱীখনটো চলি থাকিব লাগিব পৃথিৱীখন চলি থাকিব লাগিব এটা গতানুগতিক নিয়মেৰে পৃথিৱীখন গৈ আছে মানৱ সমাজ গৈ আছে আৰু তেনেকেই আমি চলি থাকিব লাগিব দিয়ক হয় গণশিল্পী ৰাজীৱ হদিয়াদেৱক আমি হেৰুৱালোঁ 2025 বৰ্ষতে তেখেত আপোনাৰ একেবাৰে কনিষ্ঠ ভাতৃৰ দৰে আছিলে হয় তেখেতৰ লগত কেইবাটাও অতি মই লিখি দিয়া বহু গীত সি গাইছে একেলগতে দুইটাই কণ্ঠ কৰিছোঁ কণ্ঠদানো দিছোঁ যেনে এটা লিখিছিলোঁ জাতীয়তাবাদ নে সুবিধাবাদ দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ সেইটোত আমি দুইটাই লিখিছিলোঁ এই মানুহবিলাকৰ যিটো চৰিত্ৰ নেতাই হওক বা শিল্পীয়ে হওক বা সামাজিক পটভূমি যিসকলে এতিয়া অসমৰ প্ৰেক্ষাপটত দেখিছোঁ মানুহে কি হয় হাঁহেৰে উৰাজি মাহেৰে উৰাজি সেইটোৱে ক'ব খুজিছোঁ মই মানে সুবিধাৰ কাৰণে ইলুটি শিলুটি হোৱাৰ মানে যিটো মানসিকতা মানুহৰ নিজৰ নিজস্বতাটো মানুহে হেৰুৱাই পেলাই বস্তুবাদীৰ চিন্তাৰ বিপৰীতে তেওঁলোকৰ যিটো স্বভাৱ এই স্বভাৱসুলভ এই দেখি সেইকাৰণে লিখিছিলোঁ দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ মুৰ্দাবাদ যিসকলক মুৰ্দাবাদ বুলি ধ্বনি দিয়ে বা গালি পাৰে কিন্তু সেইসকলৰ ওচৰত গৈ ৰাতি তেওঁলোকৰ ওচৰত সনা পিঠা একেলগতে বহি সিহঁতৰে জয়গান গাই জিন্দাবাদ জিন্দাবাদ ধ্বনি দিয়ে মই সেইটো প্ৰসংগ দেখি শুনি কথাটো যদি আৰু অকণমান খোলাকৈ কয় কাৰ কথা কোৱা হৈছে এইটো এতিয়া আৰু ইমান প্ৰাসংগিকো নহয় এইবিলাক কথা কৈ আমনি লাগিলে আমি কোৱা কথাবিলাকৰ আমিতো ইমান য'ত ভূপেন হাজৰিকাদেৱে কৈ যোৱা কথাবিলাককে মানুহে প্ৰাসংগিকতা নিদিলে অনুভৱ নকৰিলে আমাৰ নিচিনা সৰ্বসাধাৰণ গান গোৱা মানুহে বা আমাৰ উক্তিবিলাকক যে ইমান প্ৰাসংগিক আছে বা প্ৰাসংগিকতা দিব মানুহে আৰু সেই বিষয়ে বুজিছে
আৰু বিশেষ বহুলাই কোৱাৰ আৰু ইচ্ছা নাই, সেইটোৱে কথা দেই। হয় বাৰু গীতটি যদি আপুনি আমাৰ দৰ্শকসকলৰ প্ৰতি অকণমান গুণগুণাই দিয়ে। গুণগুণাই ন? ঠিক আছে। জাতীয়তাবাদ নে সুবিধাবাদ? এনেই প্ৰথম লাইনটো গাই দিছোঁ। বাৰু দিনত হলে মুৰ্দাবাদ, ৰাতি হলে জিন্দাবাদ। দিনত হলে মুৰ্দাবাদ, ৰাতি হলে জিন্দাবাদ। এয়া জাতীয়তাবাদ নে সুবিধাবাদ? এয়া জাতীয়তাবাদ নে সুবিধাবাদ? প্ৰকৃত স্বৰূপ এই আইনে তোৰ, প্ৰকৃত স্বৰূপ এই আইনে তোৰ। দেখি হলো শতবাক, দেখি হলো শতবাক। এ জাতীয়তাবাদ নে সুবিধাবাদ? অকণমান গুণগুণাই দিলোঁ। ধন্যবাদ জনাইছোঁ আপোনালৈ। হয় হয়। ইয়াৰ পিছতে আমি ৰাজীৱ শদিয়াদেৱৰ গীত আৰু বহুকেইটা জনপ্ৰিয় গীতৰ আৰু দুটামান গীত আপোনাৰ শুনিম অনুষ্ঠানটোত। এই মুহূৰ্তত আমি জুবিন গাৰ্গদেৱৰ প্ৰসংগটো অকণমান পাতিব বিচাৰিছোঁ। জুবিন গাৰ্গ অসমৰেই নহয়, কেৱল ভাৰতৰ বা দেশ বিদেশৰ বিভিন্ন প্ৰান্তত তেখেত অতি জনপ্ৰিয় আছিল। তেখেতে প্ৰত্যেকজন অনুৰাগীৰ মনত এক বিশেষ সাঁচ বহুৱাই থৈছে। আপুনিও তেখেতৰ এজন নিশ্চিতভাৱে ডেফিনেটলি আমি কৰিব নোৱাৰা কামখিনি দেই, আমি কৰিব নোৱাৰা কামখিনি জুবিন গাৰ্গে কৰি দেখুৱালে। অপ্ৰিয় হ'লেও বাস্তৱতে সত্য। ৩০টা বছৰ জুবিন গাৰ্গে সংগীতৰ পথাৰখনত ভৰি দিয়াৰ পিছৰ পৰা ক্ৰমান্বয়ে যিটো জনপ্ৰিয়তা দিনক দিনে, বহু শিল্পী আছে দুবছৰমান ৰাইজৰ মাজত প্ৰচলিত হ'ল, মানুহে চিনি পালে কিন্তু আকৌ সমাজৰ পৰা হেৰাই যায়, খন্তেকীয়া। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত সেইটো নেদেখিলোঁ। সম্পূৰ্ণ 30টা বছৰ, প্ৰায় 30টা বছৰ কোনো অৱনমিত নোহোৱাকৈ 40,000তকৈ অধিক গীত গাই জনপ্ৰিয়তা অৱনতি নঘটাকে দিনে দিনে জনপ্ৰিয়তাৰ শীৰ্ষত তেওঁ, মই এইটোও ক'ব খুজিছোঁ, তেওঁ গানেৰে উচ্চ শৃংগ কঁপাব পাৰিলে। পৃথিৱী কঁপালে, পৃথিৱীৰ সেই উচ্চ শৃংগকো জুবিন গাৰ্গৰ গানেৰে কঁপাই মানুহৰ মন জয় কৰিলে। এটা কথা ঠিক, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাদেৱ, তেখেতলোকৰ গীতৰ যিটো ধাৰা আছিল, সেই ধাৰাটোৰ পিছৰ পৰ্যায়ত জুবিন গাৰ্গে এটা নিজস্ব ধাৰা, নিজস্ব এটা শৈলীৰে নিজস্ব এটা ধাৰা সৃষ্টি কৰি পশ্চিমীয়া সংগীতৰ অকণমান প্ৰভাৱ পৰে। কিন্তু তাত পশ্চিমীয়া বুলি আমি সম্পূৰ্ণৰূপে এইটো কাৰণেই কৈ দিব নোৱাৰোঁ, তাত গীতৰ সুৰত অসমীয়া তত্ত্বটো আছিল। য'ত দোতৰা বাজিছিল, য'ত পেঁপা বাজিছিল, এনে থলুৱা বাদ্যবিলাকৰ সংযোজনেৰে এটা নতুন সৃষ্টি এটা কৰিছিল। সেইটো যাৰ কাৰণে আজি নৱপ্ৰজন্মই জুবিন গাৰ্গৰ কাৰণে ইমান হাবিয়া, জুবিন গাৰ্গৰ ইমান জনপ্ৰিয়তা, প্ৰত্যেকজন মানুহৰ মন চুই গৈছিল। আৰু সেই দিশটোৰ প্ৰতি জুবিন গাৰ্গৰ এটা সঠিক ধাৰণা আছিল, যিটো ধাৰণাই আজিৰ পৰিচয় হ'ল জুবিন গাৰ্গ। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আপুনি এটি গীত নিজে ৰচনা কৰিছে। মই গাইছিলোঁ। হয়, সাগৰ দেখিলোঁ, দেখিহে বুজিলোঁ। সাগৰ দেখিলোঁ, দেখিহে বুজিলোঁ। সাগৰ দেখিলোঁ, দেখিহে বুজিলোঁ। সাগৰে কাঢ়ি নিলে প্ৰাণ, সাগৰে কাঢ়ি নিলে প্ৰাণ। হয়তো সাগৰে চিনি কেনে পালে, হয়তো সাগৰে বুজি কেনে পালে। ই যে জাতিৰ স্বাভিমান, ই যে কলিজাৰে গান। যাক হেৰুৱাই জাতিয়ে কান্দিছে, চকুলো সাগৰ সমান। ই যে কলিজাৰে গান, ই
ই যে কলিজাৰে গান। প্ৰথম লাইনটো মই গুণগুণাই দিলোঁ ধন্যবাদ জনাইছোঁ। আৰু গীতটি মই জুবিন গায়কৰ মৃত্যুৰ প্ৰায় 3 দিনমানৰ পিছত ৰাইজলৈ মুকলি কৰি দিছিলোঁ। যথেষ্ট জনপ্ৰিয়তা হৈছিল দেই, মানুহে গীতটি আদৰি লৈছিলে, আদৰি লোৱা গীত আৰু এইটো কাৰণে আদৰি লোৱাৰ স্বাভাৱিক, যিহেতু মই জুবিন গাৰ্গৰ প্ৰসংগত কৰিছিলোঁ গীতটো, আৰু সেইকাৰণে ৰাইজে যথেষ্ট আদৰি লৈছিলে গীতটো। ইয়াৰ পিছতেই আমি জানিব বিচাৰিছোঁ আপুনি কেৱল অসমীয়াতেই নহয়, হয় হয়, বাগানীয়া ভাষাত আৰু নেপালী ভাষাতো গীত গাই পেলাই আপুনি যথেষ্ট চৰ্চিত ভাল লাগে তেওঁলোকৰ জনপ্ৰিয়তা গান। লাভ কৰিছে। আমি এতিয়া শেহতীয়াকৈ দেখা পাইছিলোঁ আপুনি এতিয়া আদিবাসী গান গাইছিলে মহেন্দ্ৰ হাজৰিকাদেৱৰ লগত। সেইটো এটা গাইছিলোঁ, নাই যাবি নাই যাবি চেন্নাই, সেইটো মই লিখা, মই সুৰ কৰা। নাই যাবি চেন্নাই, নাই যাবি বেংগলোৰ, ঘৰ চড়কে নাই যাবি এত দূৰ, কাম চড়কে নাই যাবি এত দূৰ। এইটো ক'ব খুজিছোঁ যে আমাৰ যিসকল, মই আদিবাসীত গানটো গাইছোঁ যদিও এতিয়া সামাজিক প্ৰেক্ষাপটত দেখা যায় যে আমাৰ অসমীয়া ডেকাসকল বহু নিবনুৱা দেখা, কৰ্মৰ অভাৱত, চাকৰিৰ অভাৱত, সাধাৰণতে চাকৰিৰ কাৰণে অসমৰ পৰা গৈ বেংগলোৰ, চেন্নাই, দিল্লীত গৈ পিনে ক'ত চকীদাৰী চাকৰি, ক'ৰবাত চিকিউৰিটি গাৰ্ড, এনেকুৱা নিম্ন পৰ্যায়ৰ চাকৰিবিলাকত মকৰল হৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। মানে সেইটো বাৰু ঠিকে আছে এইখিনিলৈকে, কিন্তু কৰ্মসংস্থাপন দিছে, কিন্তু তাত বাহিৰত গৈ বহু ল'ৰা আমৰণে মৰিছে, সেইটোহে খুব দুখৰ বিষয়। তাত কেতিয়াবা ডকাইতৰ হাতত পৰিছে, কেতিয়াবা সেই বেয়া মানুহৰ হাতত পৰি মৃত্যুবৰণ কৰিব লগা হৈছে, কেতিয়াবা বেমাৰ হৈ মৰিব লগা হৈছে। মৃত দেহটো ঘূৰাই অনাৰ কাৰণে পৰিয়ালৰ মাজত যিটো হাহাকাৰ, যথেষ্টখিনি জটিলতা হৈছে, মানে হাহাকাৰ সৃষ্টি হৈছে, সেই বিষয়টোৰ ওপৰতে মই ক'ব খুজিছিলোঁ যে তহঁতি ঘৰতে থাক, সততাৰে কৰিলে, সততাৰে যদি কৰে, অসমতো বহুত শ্ৰম এতিয়াও আছে, মানে কৰি খাব জানিব, কিন্তু সততাৰে কৰিব লাগিব। দেখা যায় বাহিৰৰ বহু শ্ৰমিক আহি অসমৰ পৰা সোণ বুটলি লৈ গৈছে, কিন্তু আমাৰ ল'ৰাবিলাকে আঁঠুমূৰত সোণ বিচাৰি গৈ দিল্লী, বেংগলোৰত গৈ যিটো, সেইটোৰ বিপৰীতে মই নাই যাবি চেন্নাই, নাই যাবি বেংগলোৰ, ঘৰ চড়কে নাই যাবি এত দূৰ, কাম খোজকে নাই যাবি এত দূৰ, এনেকুৱা ধৰণৰ এটা মই গীত গাইছিলোঁ। সেইটো বাৰু মহেন্দ্ৰ হাজৰিকা, আমি দুয়োটাই গাইছিলোঁ। কিন্তু এই ক্ষেত্ৰত আকৌ শুনি থাকোঁ আপোনালোক দুইজনৰে কিন্তু কণ্ঠটো একে যেন লাগে। মানুহে ক'ব খোজে ককাই ভাই নিচিনা, তথাপি এইটো হয়ো, আমি দুইজন আত্মিক, আমাৰ এটা সম্পৰ্ক আছে, দুইজন ককাই ভাই নিচিনা। আৰু এতিয়া আমি দুইজনে মিলি এটা গান কৰিছোঁ দেই, গান কৰিছোঁ, অলপতে মুক্তি দিম। হাহেৰে উৰাজি মই মাহেৰে উৰাজি, বহু কথা শিকিলো দেখাক দেখি। নহয়, এইটো অলপ আধুনিক টাইপে কৈছোঁ। হাহেৰে উৰাজি মই মাহেৰে উৰাজি, হাহেৰে উৰাজি মই মাহেৰে উৰাজি, বহু কথা শিকিলো দেখাক দেখি, বহু কথা শিকিলো দেখাক দেখি। ৰজাও যেনে প্ৰজা তেনে ৰজা, যেনে প্ৰজা তেনে ৰজা, ৰজাও সুখী আজি প্ৰজাও সুখী, ৰজাও সুখী আজি প্ৰজাও সুখী। মই কম কি, মই কম কি, মই কম কি, মই কম কি, ময়ো সুখী হলো তাকেই দেখি, ময়ো সুখী হলো তাকেই দেখি। কথাখিনি এনেকুৱা ধৰণৰ। ভদিয়া ককায়েও বজালে ঢোল, ভদিয়া ককায়েও বজালে ঢোল, ময়ো দিলো তাতে পাক নাচি, ময়ো দিলো তাতে পাক নাচি, ভাবি কেনে চালো, ভাবি কেনে চাল, বহাগ নে জেঠ নে ভাদ নে আহিন কাঠি, বহাগ নে জেঠ নে ভাদ নে আহিন কাঠি। এইটোৱে ক'ব খুজিছোঁ, মানুহবিলাকে কৰ্মৰ সংস্কৃতিটোক, ধৰ্মৰ প্ৰতি যিমান আকৃষ্টতা বাঢ়িছে মানুহৰ দেই, ধৰ্মৰ প্ৰতি যিমান আকৃষ্টতা বাঢ়িছে, সেই হিচাপত মানুহৰ যদি কৰ্মৰ প্ৰতি আকৃষ্টতা থকা হ'লে অসমৰ আজিৰ এই অৰ্থনৈতিক দিশটোত
ধৰ্ম লাগে মানুহক হয়। ধৰ্ম এইটো কাৰণেই লাগে যে গোটেই সমাজখনক আধ্যাত্মিকতাৰে বান্ধি ৰাখিবৰ কাৰণে এটা প্ৰণালীবদ্ধ এইটো নিয়ম ধৰ্মটো কিন্তু এই ৰাতিপুৱা গধূলি সকলো সময়তে ধৰ্মই বা সাংস্কৃতিক উৎসৱ পাৰ্বণ বহাগৰ গোটেই বছৰটোৱে যদি ভজিয়া ককাই ঢোলটোকে বজাই থাকে কৰ্ম কেতিয়া কৰিব সেই তেনেকুৱা ধৰণৰ কিছুমান প্ৰাসংগিকতা টানি আনি সেইকাৰণে ক'ব খুজিছোঁ মই ভাবিকে নাচালো বহাগ নে ভাদ নে আহিন কাটি বহু কথা শিকিলোঁ দেখাক দেখি বহু কথা শিকিলোঁ দেখাক দেখি এনেকুৱাবিলাক সামাজিক পটভূমিত লিখা গান দুইটা গাইছোঁ মহেন্দ্ৰ আপোনাৰ সকলোখিনি গানেই সামাজিক হয় অৰ্থনৈতিক যি সমস্যা আমাৰ জাতীয়তাবোধ এই বিষয়সমূহৰ লৈয়ে অতি গুৰু গম্ভীৰ বিষয়বিলাকতেই গীতবিলাক আপুনি তাৰ পটভূমিতে ৰচনা কৰিছে গাইছে হয় মই এই আদিবাসীসকলক সন্মান জনাই তেওঁলোকৰ ভাষালৈ ভূপেন্দ্ৰৰ এটা গীত মই অনুবাদ কৰি গাইছোঁ আমাৰ গোৰ্খালী ভাষাসকলৰ ভাষালৈও গাইছোঁ মেঘে গিৰ গিৰ কৰে আহিৰ হিৰ মেঘে কৰে এই গীতটিকে দেই মেঘ গিৰ গিৰাঠে ওরে হির হির মেঘ করঠে মেঘ গির গিরাঠে ওরে হির হির মেঘ করঠে হাওয়া পাইকে কলা গাছকে রাগা পাঠিলথে এক যাক যে সন বরসন আব আব করঠে মেঘ গির গিরাঠে ওরে হির হির মেঘ করঠে মেঘে গির গির করে আহির হির মেঘে কৰে এইটো আমাৰ গোৰ্খালী ভাষালৈ কৰা হৈছে এইটো বাদল গুৰগুৰায়ো বতাস পনি চলিও বাদল গুৰগুৰায়ো অহা বতাস পনি চলিও বতাসকো ঝুকালে মোনা লৰবৰায়ো এক ঝৌরি পানি পানি আউ আউ গরিও বাদল গুরগুরায়ো আবতাস পানি চলিও বাদল গুরগুরায়ো আবতাস পানি চলিও সুন্দৰ ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকসকলে নিশ্চয় গীতটি ভাল পাব যিহেতু আপুনি গোৰ্খালী ভাইসকলৰ কথা কৈছে আমি জানো যে আপোনাক নেপালৰ ৰাষ্ট্ৰপতিয়েও বিশেষভাৱে সন্মান জনাইছিলে এইটো মানে 2012 চনৰ কথা এইটো 12 চনৰ ভূপেন্দ্ৰ মহাপ্ৰয়াণৰ পিছত তেখেতৰ গীতবিলাকক মই নেপালী ভাষালৈ অনুবাদ কৰি নেপাললৈ লৈ গ'লোঁ আপুনি কাঠমাণ্ডু চহৰটো আগত নে পিছত গাইছিলে কাঠমাণ্ডুত মই পিছত গাইছোঁ কাঠমাণ্ডুত আগতেই মোক এই বস্তুটো তালৈ এটা মোৰ লোহিত গগৈ সাংস্কৃতিক সংগীত সন্ধ্যা এটা পাতিছিলে তাৰ উদ্যোক্তা মই ঠিক নেপালৰ কাঠমাণ্ডুতে তেতিয়া তাত অজস্ৰ মানুহ ভালো লাগিছিল দেই মানুহৰ সংখ্যাগতভাৱে কম আছিল প্ৰায় 500মান মানুহ তাত যিটো অডিটৰিয়াম আছিলে তাতে আৰু গোটেই সংগীত জগতৰ লগত চিনেমা জগতৰ লগত সাহিত্য সংস্কৃতি এনেকুৱা বৰেণ্য ব্যক্তিসকলকে তাত আমন্ত্ৰণ জনোৱা হৈছিল তেনেকুৱা এটা গুৰু গম্ভীৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিলোঁ কৰাৰ পিছৰ দিনা ৰামবৰণ যাদৱ নেপালৰ ৰাষ্ট্ৰপতি আছিল তেখেতৰ বাসভৱনলৈ আমাক মাতি পঠিয়ালে গৈ ধুনীয়াকৈ তাত আমাক স্বাগত কৰিছে প্ৰায় 45 মিনিট বিশেষকৈ অসমত থকা গোৰ্খা ভাষাসকলৰ সমস্যাবিলাক কেনেকুৱা ধৰণৰ কি বা সমাজৰ লগত কেনেকুৱা সম্পৰ্ক বা আৰ্থিক সামাজিক ৰাজনৈতিক এনেকুৱাবিলাকৰ লগত তেখেতৰ লগত অকণমান আলোচনা কৰিলোঁ তাৰপিছত ভূপেন্দ্ৰৰ গীতৰ সংগৰো আহিল প্ৰথমে তেখেতে মোক ক'ব খোজে যে সংগীতৰ মাধ্যমেৰে ভূপেন্দ্ৰৰ গীতৰ মাধ্যমেৰে ভাৰত আৰু নেপালৰ মাজত যিটো মৈত্ৰী সম্পৰ্কৰ গঢ়াৰ কাৰণে তেখেতে যথেষ্ট ধন্যবাদ জনাই আৰু নেপালবাসীৰ হৈ মোক এটা গোৰ্খালী টুপি এখন খুকুৰিৰে সন্মান এটা দিলে আৰু জীৱনৰ মোৰ কাৰণে এটা খুব উল্লেখযোগ্য মুহূৰ্ত আৰু এইটো ক'ব লাগে অপ্ৰিয় হ'লেও বাস্তৱতে এইটো ভূপেন্দ্ৰৰ গীতৰ কাৰণে এই বস্তুটো মোৰ সম্ভৱ হ'ল তাৰপিছত যদি আপুনি কাঠমাণ্ডু চহৰ গীতটিৰ ৰচনাৰ আৰু কাহিনীটো অকণমান কাঠমাণ্ডু চহৰ তাতেই
গীতিকাৰ বহুত বছৰ হ'ল নহয়, পাহৰি গ'লো দেই কোনখন আছিল। তাতে বসন্ত মুকাৰুণ তেওঁ সুৰ কৰিছিলে, গানটো লিখক বেলেগ আছিল, মিউজিক কৰিছিল বসন্ত মুকাৰুণ। তাতে মোৰ খুব প্ৰিয় বন্ধু এজন আছে, হ'ল শশী লিমম্বু। শশী লিমম্বু তেওঁৰ সাহিত্য সংস্কৃতিয়ে মানে এই জগতখনৰ কাঠমাণ্ডুৰ এজন যথেষ্ট প্ৰভাৱশালী মানুহ, সাহিত্যিকেই কওক বা সাংবাদিকেই কওক। তেখেতলোকৰ লগত ঘনিষ্ঠতা হোৱাৰ পিছত তেখেতলোকে অনুৰোধ কৰিলে যে আপুনি নেপাললৈ আহিছে যেতিয়া এটা গীত নেপালী ভাষাত গাই যাওক। তেতিয়া মই ভাবিলোঁ যে গীত বিষয়বস্তু কি হ'ব, যে তেওঁলোকে ক'লে যে আপুনি নেপাললৈ আহিছে, নেপালৰ ইয়াৰ মানুহ লগ পাই, ইয়াৰ সংস্কৃতি আচাৰ ব্যৱহাৰ বা পৰিৱেশে আপোনাক সন্তুষ্টি লাভ কৰিছে, আপুনি এনেকুৱা ধৰণৰ ভাৱেৰে কাঠমাণ্ডু চহৰ হেৰনিৰাৰ বল্লপুৰাভো, কাঠমাণ্ডু চহৰ হেৰনিৰাৰ বল্লপুৰাভো, নেপালী মায়া বলিরা বসেন, মতমা বসি গো मेरो মতমা বসি গো, মতমা বসি গো मेरो মতমা বসি গো। ধুনীয়া সুৰ কৰিছিলে গানটো, ভাল। ধন্যবাদ জনাইছোঁ। তাৰ ভিডিঅ'টো খুব ধুনীয়াকৈ আপোনালোকে বনাইছে। নিশ্চিতভাৱে আমাৰ লগতে আমাৰ সকলো দৰ্শকে এনেধৰণৰ আপোনাৰ গীত আৰু গীতৰ লগত যি ভিডিঅ' প্ৰস্তুত কৰিছে, অনাগত দিনত আপোনাৰ পৰা আৰু এনেধৰণৰ গীত নিশ্চিতভাৱে আশা কৰিব। আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতেই আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি ইতিমধ্যে অকণমান উল্লেখ কৰিছেও যে আমাৰ যি ভয়াৱহ বৰ্তমান আমাৰ ৰাজনৈতিক বা অৰ্থনৈতিক প্ৰেক্ষাপটত যি দুৰ্নীতিৰ সমস্যা, ইয়াৰ ওপৰতো আপুনি যথেষ্ট সচেতন আৰু এই বিষয়ে আপুনি গীত ৰচনা কৰিছে। দুৰ্নীতি ভয়াৱহ ৰূপ, হয়। দুৰ্নীতি আজি ভয়াৱহ ৰূপ, দুৰ্নীতি আজি ভয়াৱহ ৰূপ, পৰিত্ৰাণৰো আছেনে উপায়, পৰিত্ৰাণৰো আছেনে উপায়, সহস্ৰজনে আজি সুধিছেহি মোক, সদস্যজনে আহি সুধিছে মোক। এনেকুৱা ধৰণৰ গীত মই কৰিছোঁ দুৰ্নীতিৰ ওপৰতে। কিন্তু দুৰ্নীতিৰ প্ৰসংগটো অসমলৈ বা আমাৰ আজিৰ প্ৰেক্ষাপটত সমাজ ব্যৱস্থাৰ লগত আৰু প্ৰগতি দুৰ্নীতি নহয় জানো বাৰু, প্ৰগতি আৰু দুৰ্নীতি দুইটা ককাই ভাই, দুইটাৰ লগত যথেষ্ট মিল আছে আৰু সেই মিলেৰে গৈ আছে দুইটা ককাই ভাই সমানে সমানে দৌৰি আছে। ইয়াক আপুনি বিপৰীত বুলি ক'ব নিবিচাৰে, প্ৰগতি আৰু দুৰ্নীতি সমানে সমানে, প্ৰগতিও অকণমান হৈছে, মই এইটোৱে কৈছোঁ, প্ৰগতি নোহোৱা নহয়, একেমান হৈছে, কিন্তু প্ৰগতিৰ সমানে সমানে দুৰ্নীতিটো গৈ আছে ককাই ভাই দুইটা। মই সেইটো অৰ্থত ক'ব খুজিছোঁ। বিপৰীত ধৰ্মী বুলি আপুনি নাভাবে? বিপৰীত মানে এতিয়া এনেকুৱা হ'লগৈ আৰু তাক মানুহে সহজভাৱে ল'লেই হ'ল, অভ্যাসত পৰিণত মানুহে সহজভাৱে কিবা এটা কৰিছে, দুৰ্নীতি হ'বই, তেনেকৈ উপায় নাই নে। আমি এইখিনিতে জানিব বিচাৰিছোঁ, সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ যি ন্যাসৰ আপুনি একেবাৰে গুৰু দায়িত্বত আছে। মই সভাপতি দায়িত্বত আছোঁ। হয়, বৰ্তমান ন্যাসৰ কাম কাজ কেনে চলি আছে, আপোনালোকৰ কৰ্মপন্থা সম্পৰ্কে যদি অকণমান আমাৰ দৰ্শকক জ্ঞান। ন্যাসৰ প্ৰথম কথা হ'ল, যিকোনো কাম কৰিবলৈ হ'লে পুঁজিৰ প্ৰয়োজন। কিন্তু এটা সময়ত মানুহে ৰাজীৱ শদিয়াৰ যিটো আৱেগৰ আছিলে, আৱেগৰ ঢৌ আছিল, সেই সময়ত ন্যাসলৈ অলপমান পইচা আহিল, প্ৰায় বেছি পইচা নহয়, 4 লাখমান টকা ন্যাসলৈ আহিল। সেই পইচাৰে আমি এতিয়া ৰাজীৱ শদিয়াৰ যিখিনি গীত আছে, এই গীতখিনি আমি ইতিমধ্যে ছপাশালত দিছোঁ। আৰু ইয়াৰ উপৰিও যিখিনি ৰাজীৱ শদিয়াৰ শোকবাৰ্তা, প্ৰায় 300মান শোকবাৰ্তা, বিভিন্ন সংগঠন বা ব্যক্তিগত হিচাপে 300মান শোকবাৰ্তা, য'ত শোকবাৰ্তাবিলাকত ৰাজীৱ শদিয়াৰ বিষয়ে ইমান গুৰু আৰু মানে গম্ভীৰভাৱে বা বিশদভাৱে তাত আলোচনা কৰি লিখিছে, সেইখিনি আমি ভাবোঁ অনাগত দিনত ৰাজীৱ শদিয়াৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে, ৰাজীৱ শদিয়াৰ বিষয়ে জানিবৰ কাৰণে বহুত সমল
তাত লুকাই আছে আৰু হয়। সেইকাৰণে সেইখিনিকে আমি ছপা কৰি কিতাপ আকাৰত বা গ্ৰন্থৰ আকাৰত আমি প্ৰকাশ কৰা ইতিমধ্যে আমাৰ 90% কাম ইতিমধ্যে আগবাঢ়িলে। হয়। তাৰপিছত আমি প্ৰতি বছৰে গ্ৰীষ্মকালীন এইটো সময়ত ৰাজীৱ ভটিয়াৰ গীত মাতবিলাকক আমি যোগাযোগ কৰি হয়তো লখিমপুৰতো হ'ব পাৰে, প্ৰত্যেক অসমৰ বিভিন্ন যিসকলে ইচ্ছা প্ৰকাশ কৰে আমি ৰাজীৱ ভটিয়াৰ গীত মাতবিলাকক প্ৰশিক্ষণৰ কাৰণে নতুন ল'ৰা ছোৱালীবিলাকক শিকাবৰ কাৰণে আমি ভ্ৰাম্যমান প্ৰশিক্ষণ ভ্ৰাম্যমান ব্যৱস্থা এটা কৰিছোঁ। আৰু ইয়াৰ উপৰিও আমি সেইদিনা ঘোষণা কৰিছিলোঁ বহু ঠাইত ইতিমধ্যে এই বস্তুটো সঁহাৰি জনাই যে মৃত্যুৰ দিনটোত গণজাগৰণ দিৱস ইতিমধ্যে এইবাৰ যথেষ্ট মানুহে যথেষ্ট সংগঠনে পালন কৰিছে। এইটো এটা থাকি যাব, এটা মৃত্যুৰ দিনটোত এটা চিহ্নিত হৈ ৰ'ব গণজাগৰণ দিৱস হিচাপে। এইটো এটা নিয়াসৰ প্ৰচেষ্টাই। তাৰপিছত আৰু আমি আৰু এটা বঁটা প্ৰতি বছৰে ৰাজীৱ ভটিয়াৰ নামত এটা বঁটা, য'ত অসমৰ যাকে তাকে দিলেতো নহ'ব, ৰাজীৱ ভটিয়াৰ গীত মাতখিনি বা সৃষ্টিৰ লগত তেখেতৰ আদৰ্শ প্ৰতিফলিত কৰা ব্যক্তিৰ এজন নিৰ্বাচন কৰি প্ৰতি বছৰে ৰাজীৱ ভটিয়াৰ ফালৰ পৰা আৰু এটা আমি এটা জাননী জাৰি কৰিছোঁ বা নিৰ্দেশনা এটা দিব খোজোঁ যে ৰাজীৱ ভটিয়াৰ কোনোবাই যদি বঁটা দিব খোজে সেই বঁটাটো নিয়াসৰ বা পৰিয়ালৰ অনুমতি ল'ব লাগিব। অনুমতি নহ'লে আজিকালি বঁটা ছিষ্টেমটো আৰু বজাৰত বঁটা কিনাৰ নিচিনা বঁটা ধেৰ হৈ গ'ল ন, বতাহত উৰি থাকে বতাহ। গতিকে সেই যদু মধু কোনোবাই ইচ্ছা কৰি ৰাজীৱ ভটিয়াৰ নামত যদি ছাগলী চোৰ এটাকো যদি ৰাজীৱ ভটিয়াৰ নামত বঁটাটো দিয়ে, গতিকে ৰাজীৱ ভটিয়াৰ মানে সৃষ্টিৰাজিক অপমান কৰা হ'ব। তেনেকুৱা কথাৰ কাৰণে আমি নিয়াসৰ আৰু পৰিয়ালৰ ফালৰ পৰা এটা আমাৰ পৰা অনুমতি, নিয়াসৰ আৰু পৰিয়ালৰ পৰা এটা অনুমতি লোৱাৰ এটা ব্যৱস্থা আমি হাতত ৰাখিছোঁ। নহ'লে বঁটা প্ৰদান অনুষ্ঠানটোলৈ সৰহকৈ বৰঙণি দিয়া ব্যক্তিকো দি দিব। তেনেকুৱা হয়, আজিকালি বঁটাটো কিনিবলৈ পোৱা যায় বজাৰত কিনা নিচিনা। সেইকাৰণে উপযুক্ততাটো থাকক বুলি ভাবি এইটো কৰিছোঁ নিয়াসৰ ফালৰ পৰা। হয়, ধন্যবাদ জনাইছোঁ। তেখেতৰ মৃত্যুৰ সময়ত অসমৰ দল সংগঠন সাধাৰণ জনসাধাৰণে যেনেদৰে আৱেগত ভাগি পৰিছিলে বা তেখেতৰ গীত মাতৰ চৰ্চা ব্যাপকভাৱে হৈছিলে, কিন্তু যোৱা যি প্ৰথম মৃত্যু বাৰ্ষিকী ভোগালীৰ মাজতে পাৰ হৈ গ'ল, তাত আপুনি ক'ৰবাত অকণমান মন কৰে নেকি যে মানুহৰ আৱেগটো বা ম্লান পৰিছে? এইটো আৰু অসমীয়া মানুহে অকণমান পাহৰিছে, জাতিৰ সেইটো এটা স্বভাৱেই। ভূপেন হাজৰিকাদেৱৰ নিচিনা মানুহক মানুহে পাহৰি পেলালে। যিজন মানুহ বৰেণ্য বিশ্ব মানৱ, এজন বিশ্ব মানৱৰ গোটেই সৃষ্টিয়ে অসমীয়া জাতিটোক মহীয়ান কৰি থৈ গ'ল। ভূপেনদাৰ নিচিনা মানুহক এই শতবাৰ্ষিকীটোত গম পোৱা হ'ল, চৰকাৰে ঘোষণা কৰাৰ পিছতো আনুষ্ঠানিকভাৱে অলপমান হোৱাৰ পিছত গোটেই বছৰটোত কোনো বিশেষভাৱে নহ'ল নহয়। আৰু সেই ক্ষেত্ৰত ভূপেনদাৰ নিচিনা মানুহৰ পিছতে যে ৰাজীৱ ভটিয়াৰ যে ম্লান নপৰিব, সেইটোতো আৰু স্বাভাৱিক কথা, জনা শুনা কথাৰ দুই হয়। আমি সাধাৰণতে জানো আৰু ইয়ালৈ অহা অতিথি 2-4জনেও কৈছে যে আমাৰ অসমীয়া মানুহৰ আৱেগটো ধান খেৰৰ জুই। গতিকে ৰাজীৱ ভটিয়াদেৱৰ লগত ধৰি লওক যেনেধৰণে প্ৰথম মৃত্যু বাৰ্ষিকীলৈকে প্ৰায় সংখ্যক লোকে পাহৰিছে বা ম্লান পৰিছে, আপুনি উল্লেখ কৰিছে। জুবিন গাৰ্গদেৱৰ ক্ষেত্ৰত যে ইয়াৰ ব্যতিক্ৰম হ'ব আপুনি ভাবেনে? স্বাভাৱিক, এতিয়াই হ'ল এইটো ন্যায়ৰ ক্ষেত্ৰত যিখিনি প্ৰতিবাদ চলিলে জুবিন গাৰ্গৰ ন্যায়, কিন্তু এতিয়া তাৰ মানে 25% মানুহৰ মাজত সেই প্ৰতিবাদৰ ঢৌটো নাইকিয়া হ'লেই আজি 2-3 মাহতে। সেইটো স্বাভাৱিক কথা। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত আপুনি কি ক'ব, আপোনাৰ দৃষ্টিভংগী? ন্যায়টো পোৱাটো ডেফিনেটলি আমি বিচাৰিম, উপযুক্ত ন্যায় হওক। যিকেইজনে ডেগাৰ মাৰি নাই মৰা, বন্দুক মাৰি নাই মৰা, নহয় জানো বাৰু? আইনগতভাৱে আইনে হয়তো যে ডেগাৰ মাৰি মৰা নাই, বন্দুক মাৰি মৰা নাই, মৰিয়াই মৰা নাই, সেইটো আইনৰ এটা বেলেগ ধাৰা। কিন্তু তেওঁলোকে যিটো অন্যায় কৰি মানুহজনক পৰিচালনা কৰি আমি যিটো দেখিছোঁ শুনিছোঁ, চক্ৰান্ত কৰি মানুহজনক মৃত্যুৰ মুখলৈ ঠেলি দিলে, সেইটোতো আৰু তাতো বিচাৰ আৰু বেলেগে কি হ'ব লাগে, নহয় জানো? সেইটো ৰাইজৰ বিচাৰত, সেইটো অলৰেডি তেওঁলোকে মৃত্যুদণ্ড পাইছেই।
পাইছে আৰু তেওঁলোকে মুকলি আকাশলৈ তলত আহিও শান্তি নাপাব। আইনে এইটো মোৰ ধাৰণা আইনৰ সুৰুঙাৰে তেওঁলোক সাৰি যাব পাৰে, কিন্তু ৰাইজৰ আদালতত আৰু তেওঁলোকে নিজে আত্মদাহ মনৰ যিটো এটা ক্ষোভ থাকি যাব, হয়তো এটা এনেকুৱা এটা সময় নিজে আত্মহননৰ পথো বাছি ল'ব পাৰে তেওঁলোকে। সমাজ এখন লাগিব নহয় জীয়াই থাকিবলৈ, সমাজখনেই যদি নাথাকে তেওঁলোকে কাৰ লগত জীয়াই থাকিব? গতিকে তেনেকুৱা জীৱন বৃথা বুলি ভাবি বৰ অন্যায় কৰিলোঁ ভাবি বা হয়তো আত্মহত্যা যোৱাৰো এনেকুৱা এটা সম্ভাৱনা নথকা নহয় তেওঁলোকৰ। আমি যদি অনুৰোধ জনাওঁ আপোনাক, ৰাজীৱ শদিয়াদেৱৰ এটা অতি জনপ্ৰিয় গান আছিল, তেজত উঠিছে পীৰ পিৰণি। সেই গীতটি যদি মই সেইটো সি গোৱাটো বিশেষভাৱে সেইটো তুমি বেয়া পায়ো লাভ নাই। মই তাৰ গান শুনিছোঁ, শুনাটো, কিন্তু প্ৰতিটো গান মোৰ বিশেষ তাৰ শুনিলেই যে গাব পাৰিম সেইটো কথা নহয়। মই লিখি দিছিলোঁ তাক এটা, এইখন অসমত, সেইটো মই লিখি দিয়া সুৰ কৰা সি গাইছিলে গান। ৰাজীৱক লিখি দিয়া এটা লাইন মই গাই দিওঁ দেই, বেছিকৈ নাগাওঁ। এইখন অসমত অসমীয়া আছে জানো ক'ত, আছে জানো ক'ত, উজনি নামনি গোটেইখন ঘূৰিলোঁ, এজনো নপৰে চকুত, এজনো নপৰে চকুত, অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত। এইটো মই লিখি সুৰ কৰি দিছিলোঁ। আজিৰ সমাজৰ অসমীয়া সমাজখনৰ কথাই বিশেষ ক'ব খুজিছোঁ। গোষ্ঠীবিলাক ইমান জাতিটোক ভাগ ভাগ হৈ গ'ল ন। মই আগতেও কৈ আছোঁ যে জাতিক গোষ্ঠী কৰি কৰি বিভক্ত, জাতিক গোষ্ঠী কৰি কৰি বিভক্ত, জাতিক ধ্বংস কৰা এই যে ষড়যন্ত্ৰ, জাতিক হত্যা কৰা এই যে মাৰণাস্ত্ৰ। এইকাৰণে কৈছোঁ যে এইখন অসমত অসমীয়া আছে জানো, কাৰোবাৰ চিনাকি মই আহোম, কাৰোবাৰ চিনাকি মই বামুণ, কোচ কলিতা মিচিং দেউৰী ৰাভা তিৱা চুতীয়া সোণোৱাল কছাৰী, মৰাণ মটক আজি পৰিছে চকুত, অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত। এনেকুৱাবিলাক বিষয় কথাখিনি মই তাত সাঙুৰি লৈ তাক লিখি দিছিলোঁ। ময়ো কণ্ঠদান কৰিছোঁ এই গানটো, ৰাইজে আদৰি ল'লে। আৰু যেই নহওক ৰাজীৱৰ গীতখিনিয়ে যথেষ্ট মানুহৰ মাজত সমাদৰ লাভ কৰিছে, বা এটা জাতীয়তাবাদৰ এটা নতুন ধাৰা মানুহৰ মাজত অকণমান তেজত উঠিছে পীৰ পিৰণি ৰক্তস্থানৰ মন, এনেকুৱাবিলাক কথাই ডেকাসকলক এতিয়াও উৎসাহিত কৰে, উৎসাহিত দেশ প্ৰেমৰ প্ৰতি। এইবিলাক গানৰ যথেষ্ট ৰাজীৱৰ অৱদান আছে। আপোনাৰ লগত সংগীত জগতৰ বহু কথা পাতিলোঁ, আমি অনুষ্ঠান সামৰিব লাগিব, কিন্তু তাৰ পূৰ্বে আপুনি যিহেতু জাতীয়তাবাদৰ প্ৰতি অতি সজাগ সচেতন, গতিকে আমি যদি বিহুৰ কথা আলোচনা নকৰোঁ আধৰুৱা হ'ব অনুষ্ঠানটো। গতিকে শেষত আপোনাৰ কণ্ঠত যদি আপোনাৰ এটা অতি জনপ্ৰিয় বিহু আপুনি অকণমান গুণগুণাই দিছোঁ দিয়া দেই, গাঁৱলীয়া টাইপৰ বিহু। এই চিৰা চিৰি কৰি কল্পনা কলিজা ফালিলা, কল্পনা কলিজা ফালিলা, কল্পনা হাততে চুৰিখন লৈ, এই য'তে তেজ পৰিব কল্পনা ততে গছ গজিব, কল্পনা ততে গছ গজিব, এই কল্পনা এজুপি গোলাপ ফুল হৈ, এই ৰাতি মা যেনিখা হৈ যান চিলিমিলি টোপনিত, ৰাতি মা যেনিখা হৈ যান চিলিমিলি টোপনিত, তুমি মাত মতা যেন লাগে অ' মৰমী, তুমি নুমাত মতা যেন, তুমি নুমাত মতা যেন লাগে, এই সাৰে পাই বিচনাত যান কোনো কাণে পাতি, নিয়তি চৰায়ে কান্দে অ' মৰমী, নিয়তি ঐ চৰায়ে, নিয়তি ঐ চৰায়ে কান্দে। অকণমান পুৰণা বিহু অকণমান গুণগুণাই দিলোঁ দেই। আপোনালৈ ধন্যবাদ জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে। আপোনালৈ পুনৰ এবাৰ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰাও শুভেচ্ছা থাকিল। তুমি এজন সাংস্কৃতিবান ডেকা হিচাপে যিটো পদক্ষেপ হাতত লৈছা, সেই পদক্ষেপ সুদূৰ প্ৰসাৰতা লাভ কৰক। আমাৰ ফালৰ পৰা শুভেচ্ছা জনাওঁ তোমাক দেই। ধন্যবাদ। সেৱা জনাইছোঁ আমাৰ ফালৰ পৰা। হয়।
আমাৰ প্ৰিয় দৰ্শকসকলে আমাৰ অনুষ্ঠানটি ইমান সময় উপভোগ কৰাৰ বাবে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই থাকিব আমাৰ উদ্যম পডকাষ্টৰ অনাগত অনুষ্ঠানসমূহ। ধন্যবাদ।